मणिपुटे प्रसादात् नवगोविन्दं सम्पूर्णस्तां भवन्तु मे ओम पापानि सर्वपाप हरोहि আজি প্ৰথম বিহু হিচাপে মই অসমবাসীক মাধৱ মন্দিৰৰ পৰিচালনা সমিতিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাতিপুৱা 4টা বজাৰ পৰা মানুহ হৈছে, দৰ্শনাৰ্থী হৈছে। গতিকে এতিয়া অলপ কমিছে, কি 10টা 11টা বজা আৰু দৰ্শনাৰ্থী হোৱাৰ সম্ভাৱনা আছে অন্য বছৰৰ নিচিনাকৈ। আৰু বুলবুলি খেলটো নোহোৱাৰ কাৰণে মানুহবিলাক অলপ আৱেগিক হৈ আছে, বিশেষকৈ হাজোৰাই। তথাপিতো আজি আৰু দৰ্শনাৰ্থী হ'ব মানুহ, আমি আশা কৰিছোঁ। গতিকে সকলোৱে যাতে ভালকৈ দৰ্শন কৰিব পাৰে তেনেকুৱাকৈ আমি মন্দিৰ পৰিচালনা সমিতিয়ে ব্যৱস্থা ৰাখিছোঁ। কি ক'ম, 1 তাৰিখে নৰ্মেলি মাধৱ মন্দিৰত আহোম আৰু ইয়াতে এটা হোম হয় ৰাতিপুৱা। সেই হোমটোত মানে অংশ লওঁ, মনটো বৰ পবিত্ৰ লাগে। এই মাঘ মাহৰ প্ৰথম মাহটোতে আহি ভগৱানক প্ৰাৰ্থনা জনাওঁ, নিজৰ লগতে ৰাইজৰ সকলোৰে মংগল হওক, সকলোৰে দেহ মন ভালে থাকক, সমৃদ্ধিৰে ভৰি পৰক, তাকে আশা কৰিছোঁ। হয় মণিপুৰ উৎসৱ, আৰু আজি মাঘৰ 1 তাৰিখ হিচাপে খুবেই ভাল হ'ব, নিশ্চয় ভাল হ'ব প্ৰতি বছৰৰ দৰে। আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ গোটেই অসমবাসীকে। আমি ইয়াৰে হাজোৰে। मणिपुटे जगत्पते प्रसादात् नवगोविन्दं सम्पूर्णस्तां भवन्तु मे ओम पापानि सर्वपाप हरोहि।